Hello student, আমাৰ already matrices শেষ হৈছে, so আজি আমি start কৰিম determinants. Determinants টো আছে তোমালোকৰ 3.2 কি আছে determinants. So এতিয়া ইয়াত তোমালোকে চোৱা determinant টো আমি জানিবলৈ হলে আমি completely matrix টো জানি লব লাগিব। ঠিক আছে, কাৰণ সেই ডিটাৰমিনেণ্টৰ লগত মেট্ৰিক্সটো আমাৰ ৰিলেশ্যন আছে। ঠিক আছে, দুইটাৰ ৰিলেটিভছ হয়, কিন্তু ডিটাৰমিনেণ্ট আৰু মেট্ৰিক্স আমাৰ কমপ্লিটলি ডিফাৰেণ্ট হয়। ঠিক আছে, আমাৰ মেট্ৰিক্স আমি কি বুলি পঢ়িছিলোঁ, মেট্ৰিক্সটো এটা ৰেক্টেংগুলাৰ এৰেঞ্জমেণ্ট হয়, কিন্তু ডিটাৰমিনেণ্টটো আমাৰ কি হয়, এটা ডিটাৰমিনেণ্টত এটা স্পেচিফিক ভেলু থাকে, কিন্তু মেট্ৰিক্সত নাথাকে। মেট্ৰিক্সটো আমি কি কৰোঁ, তাত নাম্বাৰছৰ ফাংচনছখিনি আমি এটা এৰেঞ্জমেণ্ট বনাওঁ। ঠিক আছে, আৰু কি হয়, ডিটাৰমিনেণ্টত সদায় আমাৰ কি হয়, নাম্বাৰ অফ ৰ'জ ইজ ইকুৱেল টু দ্য নাম্বাৰ অফ কলমছ। তাৰমানে কি, তাৰমানে সদায় ডিটাৰমিনেণ্ট আমি এটা স্কোৱাৰ মেট্ৰিক্সৰ পৰাহে আমি ফাইণ্ড কৰিব পাৰোঁ। যদি মেট্ৰিক্সটো স্কোৱাৰ নহয়, তেতিয়াহ'লে আমি ডিটাৰমিনেণ্টটো ফাইণ্ড কৰিব নোৱাৰোঁ। ঠিক আছে, কিন্তু মেট্ৰিক্সত কি হয়, আমাৰ এইটো স্কোৱাৰ মেট্ৰিক্স নহ'বও পাৰে বা হ'বও পাৰে। ঠিক আছে, তাৰমানে কি, তাত নাম্বাৰ অফ ৰ'জ ইজ ইকুৱেল হ'বও পাৰে, নাম্বাৰ অফ ৰ'জটো কলমৰ ইকুৱেল হ'বও পাৰে বা নহ'বও পাৰে। ঠিক আছে, চ' কি হ'ব, আমাৰ মেট্ৰিক্স ফাইণ্ড কৰা ৰুলছ আমাৰ বেলেগ আছিলে, চ' ডিফাৰেণ্ট হ'ব, আৰু ডিটাৰমিনেণ্ট ফাইণ্ড কৰা ৰুলো আমাৰ ডিফাৰেণ্ট হ'ব। ঠিক আছে, চ' মই কি ক'লোঁ, ডিটাৰমিনেণ্ট মানে হৈছে ডিটাৰমিনেণ্ট য'ত আমাৰ ৰিয়েল নাম্বাৰ বা কমপ্লেক্স নাম্বাৰখিনিৰ লগত এছ'চিয়েটেড হৈ থাকে, তাৰ ভেলুখিনি আমি চেঞ্জ কৰিব নোৱাৰোঁ। ঠিক আছে, তাৰমানে কি, তাৰমানে ডিটাৰমিনেণ্টৰ এটা স্পেচিফিক ভেলু থাকে। হ'ল, চ' ডেফিনেশ্যনটো লিখা, ডিটাৰমিনেণ্ট every square matrix A equal to Aij of order and we can associate a number real or complex. তাৰমানে কি হ'ব, ৰিয়েল বা কমপ্লেক্স দুইটা হ'ব পাৰে। ঠিক আছে, is called determinant of the square matrix A. Matrix A, ঠিক আছে, স্কোৱাৰ মেট্ৰিক্স এ বুলি কিয় ক'লে, কাৰণ ডিটাৰমিনেণ্ট সদায় আমি কি কৰোঁ, স্কোৱাৰ মেট্ৰিক্সৰ পৰাহে আমি ফাইণ্ড কৰিব পাৰোঁ। যদি মেট্ৰিক্সটো স্কোৱাৰ নহয়, তেতিয়াহ'লে আমি ডিটাৰমিনেণ্ট ফাইণ্ড কৰিব নোৱাৰোঁ। ঠিক আছে, চ' হুৱেৰ এ মানে A equal to Aij, so that is what, Ij elements of A. Okay, so ডিটাৰমিনেণ্টটো আমি গম পালোঁ, ডিটাৰমিনেণ্টটো এটা স্কোৱাৰ মেট্ৰিক্স হয়, য'ত আমাৰ ৰিয়েল আৰু কমপ্লেক্স নাম্বাৰখিনি এছ'চিয়েটেড হৈ থাকে। ঠিক আছে, চ' এতিয়া ফাৰ্ষ্ট আমি জানিম অৰ্ডাৰটোৰ ডিটাৰমিনেণ্ট আমি কেনেদৰে উলিয়াম। ঠিক আছে, চ' লিখা ডিটাৰমিনেণ্ট অফ of a matrix of order 2. Okay, order 2. Suppose for example, if we consider A equal as a matrix of order 2, suppose A1 1, A1 2, A2 1, A2 2. হয়,
हेतु so your determinant ki hobo therefore determinant of A is what multiplication of this into this and this into this ঠিক আছে তো কেনেকৈ লিখিম আমি A11 into A22 minus A12 into A21 so hetu hoise amar order to determinant uliwa process ঠিক আছে method so for example suppose if we consider A equal to suppose 4 1 5 6 therefore the determinant of A is what this into this into this so it is 4 into 6 minus 1 into 5 it is 24 minus 5 equal to 19 so determinant of this matrix is what 19 okay আমি অৰ্ডাৰটোৰ ডিটাৰমিনেন্ট কেনেদৰে ফাইন্ড কৰে জানিলো ইট নোট এটা কৰি থব পাৰা নোট only square matrices have determinant ঠিক আছে so next আমি এতিয়া আমি অৰ্ডাৰটোৰ ডিটাৰমিনেন্ট কেনেদৰে ফাইন্ড কৰে আমি গম পালো কিন্তু এতিয়া আমি কি ডিসকাস কৰিম অৰ্ডাৰ 3 ৰ ডিটাৰমিনেন্ট আমি কেনেদৰে উলিয়াম ঠিক আছে সো লিখা determinant of matrix of order 3 so now we discuss about how to find determinant of a matrix of order 3 okay so etia yat amar duta system ase ami yat ki koribo paru row wise expand koribo paru column wise expand koribo paru ঠিক আছে so first ami row wise expand korile no ki hoy hetur bikhoy ami discuss korim ঠিক আছে so likha if we consider A equal to the matrix of order 3 elements are A11 A12 A13 A21 A22 A23 A31 A32 A33 so this is the matrix of order 3 so first we expand along first row ঠিক আছে first আমি কি কৰিম row wise expand কৰিম so first row to আমি first ধৰি লম ঠিক আছে লিখা expansion along first row so first row means that is R1 ঠিক আছে so this number 1 যদি আমি R1 ৰ সাপেক্ষে expand কৰো তেতিয়া হলে determinant of A কি হ'ব determinant of A আমাৰ R1 টো হৈছে এটো so R1 ৰ এতিয়া first element ৰ কাৰণে আমাৰ কি হ'ব A11 এতিয়া R1 ৰ সাপেক্ষে যেতিয়া আমি expand কৰো তেতিয়া হলে আমাৰ first element টো আমাৰ আহিব কি হ'ব first আমাৰ A11 element ৰ লগত আমি কি multiply কৰিম A11 element ৰ লগত -1 to the power sum of the suffix of this element তাৰ মানে A11 that means 1 plus 1 sum of the suffix মানে A11 ৰ কি হ'ব sum ঠিক আছে তাৰ পাছত কি হ'ব A11 মানে হৈছে আমাৰ কি first row and second column so tar mane ki koribo lagibo yat ami first row aru first column to delete koribo lagibo ঠিক আছে so tetia hole amar ki hobo yat hetu delete korile yat jikhini thaki jay hekhini likhi dia ঠিক আছে কি থাকি গল A22 A23
A3 2 A3 3 ঠিক আছে and next কি আহিব এই first element টো আমাৰ হৈ গল next second element a12 into কি হ'ব minus 1 to the power sum of the suffix of this element sorry ইয়াত plus then কি হ'ব ইয়াৰ suffixত কি আছে 1 2 মানে কি হ'ব 1 plus 2 so a12 মানে আমাৰ কি হয় first row and second column so তাৰ মানে আমি কি কৰিব লাগিব ইয়াত first row টো আৰু second column টো delete কৰিব লাগিব ঠিক আছে তাৰ পাছত যি থাকি যায় হেতু লিখি দিয়া ইয়াত first row টো আমি delete কৰিলো আৰু second column টো delete কৰিলো then কি থাকি গল আমাৰ a21 a23 a21 a23 and then কি থাকিলে a31 a33 পাই গলো and the last a13 plus a13 into minus 1 to the power sum of the suffix of this element that is 1 plus 3 so a13 means first row and third column so that means what deleting first row and third column so that is the remaining elements are a21 a22 a31 a32 it's clear so row 1 or karne amar hoy gol and next ami discuss korim r2 r karne so number 2 expansion along second row that is r2 okay so r2 r karne ki hobo ami jodi r2 r hapekhe expand koru tetia hole determinant of a equal to amar kiman hobo r2 mane hoise a2 so first a2 1 so a2 1 yat kiman ase suffix 2 1 so that is minus 1 to the power 2 plus 1 into a2 1 means second row first column so that is what deleting second row and first column so the remaining elements are what a12 a13 and then a32 a33 whole and the next is ami second row hapekhe kori aso so next is a22 so that is minus 1 to the power what 2 plus 2 so a22 means what second row second column so that is deleting second row and second column the remaining elements are a11 a13 and then a31 a33 okay and the last one is what this a23 so plus a23 into what minus 1 to the power 2 plus 3 so a23 means second row and third column so that is deleting second row and third column with the remaining elements are a11 a12 a31 a32 so likha a11 a12 a31 a32 so hetu hoise amar r2 hapekhe expansion ঠিক আছে similarly আমি r3 hapekhe কৰিব পাৰো so r3 hapekhe আমি যেতিয়া কৰিম তেতিয়া আমি কোনটো লব লাগিব এইটো ঠিক আছে পাৰিবা now it's clear okay এতিয়া আমি কৰিম column wise ঠিক আছে so column wise কৰিবলৈ হলে r3 to চাই লোৱা লিখা 3 expansion তেতিয়া বেছি ভাল হ'ব ক্লিয়াৰ হৈ যাব expansion along third row that is r3 okay so r3 ৰ কাৰণে আমাৰ কি হ'ব আমি এটো লব লাগিব so then determinant of a is what first is what a3 1 so that means yet suffix ki ase 3 1 it is minus 1 to the power 3 plus 1 a3 1 means third row and first column that is deleting third row and first column then the remaining elements are a1 to a13 and a22 a23
Okay, and the last one is second R3 সাপেক্ষে কৰিছো, so second is A32 plus A32 and into minus 1 to the power, so fixed elements are what? Suffix number ke asa 32, so that is 3 plus 2. A32 means third row second column, so deleting third row second column. The remaining elements are A11 A13 and then A21 A23. Okay, and the last is A33 plus A33, so that is A33 into minus 1 to the power 3 plus 3 into A33 means third row third column, that is deleting third row and third column. So remaining elements are A11 A12 A21 A22. So A11 A12 A21 A22. So A2 hoise amar row সাপেক্ষে expansion. ঠিক আছে, ইয়াৰ আমি তোমালোকে এটা কথা মনত ৰাখিবা, যেতিয়া আমি ডিটাৰমিনেন্ট উলিয়াম ইয়াৰ যিকোনো এটা হে আমি ইউজ কৰিম। ঠিক আছে, যদি আমি R1 কৰো দেন R1 এ কৰিম, এটাই কৰিম, গোটেইখিনি আমি কৰি নাথাকো। যদি R2 কৰো R2 এ কৰিম, যদি R3 কৰো R3 এ কৰিম। ঠিক আছে, এনসাৰ গোটেইখিনিৰে সেম ওলাব, ইকুয়াল। ঠিক আছে, ইয়াৰ যিকোনো এটাহে ইউজ কৰিবা, গোটেইখিনি উলিয়াব নালাগে। ঠিক আছে, কাৰণ এনসাৰ সেম হয়, মনত থাকিব। সো নেক্সট আমি কলম ওয়াইজ চাওঁ। ঠিক আছে, আমাৰ ম্যাট্ৰিক্স কি আছিল? A equal to A11 A12 A13 A21 A22 A23 A31 A32 A33 এটো আছিল। সো আমি যদি ইয়াৰ এক্সপানশনটো কলম ওয়াইজ কৰো তেতিয়া হলে কি হ'ব? ঠিক আছে, সো লিখা expansion along first column, that is C1. Okay, then the determinant of A is what? Determinant of A is কি হ'ব? First column wise, so that is first expand C1, so that is C1 is this. So first one is A11, so A11 into suffixed number 11 then minus 1 to the power 1 plus 1. A11 means first columns first row, it is so deleting first column and first row. It is the remaining elements are A22 A23 then A32 A33 A32 A33. Okay, and the next is কি হ'ব? next to second এটো হ'ব নে এটো হ'ব? obviously এটো হ'ব, কাৰণ আমি কলম ওয়াইজ কৰি আছো, রো ওয়াইজ নাই কৰা। ঠিক আছে, সো কি হ'ব? A21, so that is minus 1 to the power 2 plus 1 into A21 means second row first column, that is deleting second row and first column. Then we get what? Then the remaining elements are A12 A13 A32 A33. Okay, so A12 A13 A32 A33 and the next A31, so that is minus 1 to the power 3 plus 1. A31 means what? Third row first column, so deleting third row first column. The remaining elements are A12 A13 A22 A23 A12 A13 A22 A23. Okay, so hetu hoise amar column wise. ঠিক আছে, similarly আমি C2 and C3 expand কৰিব পাৰো। C2 যেতিয়া আমি কৰিম তেতিয়া হলে কোনটো হ'ব? সৰি, এটো সাপেক্ষে কৰিব লাগিব, আৰু যেতিয়া আমি C3 কৰিম এটো সাপেক্ষে কৰিব লাগিব, সেম প্ৰসেস। ঠিক আছে, সো
এতিয়া আৰু এটা কথা ক'বলৈ পাহৰিলোঁ ডিটাৰমিনেণ্ট আমি কিহেৰে ডিনোট কৰোঁ ডিটাৰমিনেণ্ট always denoted by if A is a matrix, then the determinant of A is what? This or determinant of A or this symbol. ঠিক আছে? So determinant of আমি এই তিনটাৰ ভিতৰত যিকোনো এটালৈ ডিনোট কৰিম। মই ফাৰ্ষ্ট ক'বলৈ পাহৰি গ'লো। ঠিক আছে? সেইটো লিখি ল'বা তোমালোকে। ডিটাৰমিনেণ্টক আমি সদায় এইটোৰে ডিনোট কৰোঁ। আৰু এটা কথা মনত ৰাখিবা এইটো তোমালোকে মডুলাছ অফ এ বুলি কেতিয়াও নপঢ়িবা। ঠিক আছে? এইটো হৈছে আমাৰ ডিটাৰমিনেণ্ট অফ এ। হ'ব? মনত থাকিব? So এতিয়া আমি ইয়াৰ এক্সাম্পল এটা কৰি চাওঁ অৰ্ডাৰ 3 ওকে suppose ললো matrix A equal to 3 1 minus 2 5 6 1 1 1 2 ওকে ঠিক আছে এইটো আমি যিকোনো এটা মেথডত কৰা ঠিক আছে R1 এক্সপান্ড কৰিব পাৰা R2 এক্সপান্ড কৰিব পাৰা R3 এক্সপান্ড কৰিব পাৰা C1 এক্সপান্ড কৰিব পাৰা C2 এক্সপান্ড কৰিব পাৰা C3 এক্সপান্ড কৰিব পাৰা তোমালোকৰ কথা ঠিক আছে যিকোনো এটা কৰিলেই হ'ল ৰিজাল্ট সেম ওলাব হ'ব সো আমি ধৰি ললো আমি সাপোজ আমি R1 এক্সপান্ড কৰিছো expanding along R1 okay that means first column first row eto mane ki here general form a11 a12 a13 a21 a22 a23 a31 a32 a33 okay so R1 or hapekshe ami jetia expand korisilu then the determinant of a amar ki asile কি পাইছিলো আমি a11 into minus 1 to the power 1 plus 1 into কি আছিলে আমাৰ a22 a23 a32 a33 এটো আছিলে plus next a12 into minus 1 to the power 1 plus 2 into কি আছিলে a1 to hapekshe korisu that is first row second column so that means what a21 a23 then a31 a33 a31 a33 and the last element is what a13 that is minus 1 to the power 1 plus 3 so a13 it is first row and third column so remaining elements are a21 a22 a31 a32 eto nasile jano so eto asile amar formula so just put kori dia so a11 is 3 into minus 1 to the power 1 plus 1 so a22 is 6 1 1 2 deleting first row and first column for this first element so the remaining elements are 6 1 1 2 okay and the next is a12 is what 1 so that is minus 1 to the power 1 plus 2 a12 means first row and second column so deleting first row and second column then the remaining elements are 5 1 1 2 5 1 1 2 and the last is a13 is what minus 2 so that is minus 1 to the power a13 this 1 plus 3 a13 means first row third column so deleting first row and third column this a21 is 5 a22 is 6 a31 is 1 a32 is 1 okay so ami etu palu now just calculation kori dia so 3 into minus 1 square is 1 into
তেনেকৈ লিখা 3 into 1 into আমি অৰ্ডাৰটোৰ ডিটাৰমিনেণ্ট উলিয়াইছিলোঁ কেনেকৈ কৰিছিলোঁ this into this so 6 into 2 is 12 minus 1 into 1 is 1 so plus minus 1 into minus 1 cube that is minus 1 and this into this so 5 into 2 is 10 minus 1 into 1 is 1 and this is plus into minus 2 into minus 1 to the power 4 that is 1 so then this into this 5 into 1 minus 1 into 6 is 6 okay so this is what 3 into 11 plus minus plus minus 10 minus 1 is 9 plus minus 2 into minus 1 it is 33 minus 9 minus minus plus 2 that is what 26 so determinant of a is what 26 okay কিবা যদি কনফিউজন আছে ভিডিও ক্লাছটো চোৱাৰ পাছত মোক সুধিবা ঠিক আছে সো আজিলৈ ইমানতে থাকক নেক্সট ক্লাছত আমি মাইনৰ আৰু কফেক্টৰছৰ বিষয়ে ডিসকাস কৰিম ওকে